এই মুহূৰ্তত আগবঢ়াইছো মৰ্নিং হেডলাইন্স। ডিগবৈ টিংৰাই বজাৰত নিশা ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডত 4খনকৈ দোকান ভস্মীভূত। বিদ্যুৎ বিজুতিৰ ফলত এই অগ্নিকাণ্ড হোৱা বুলি ধাৰণা কৰিছে স্থানীয় ৰাইজে। মৰিগাঁও বৰভগীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা। অচিনাক্ত বাহনৰ খুন্দাত নিহত মোহন শৰ্মা নামৰ যুৱকজন। নিহত হোৱা যুৱকজনৰ ঘৰ কুমাৰগাঁৱত বুলি জানিব পৰা গৈছে। আজি অম্বুবাচী মহাযুগৰ পঞ্চমটো দিন। পুৱতি নিশা 3:19 ফুল খালে মন্দিৰৰ মূল দুৱাৰ। অম্বুবাচীক লৈ নীলাচলৰ বুকুত উখল মাখল পৰিৱেশ। আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে নীলাচলৰ বুকু। দীৰ্ঘদিনীয়া অপেক্ষা আৰু বহু প্ৰত্যাহ্বান নেওচি মহাকাশলৈ বুধবাৰে ৰাওনা হ'ল শুভাংশু শুক্লা। সকলো বাধা অতিক্ৰম কৰি অৱশেষত মহাকাশলৈ শুভাংশু শুক্লা। ৰাজ্যত পুনৰ গৰজিল আৰক্ষীৰ গুলী। শিশু হত্যাকাৰীলৈ লক্ষ্য কৰি গুলীচালনা বোকাজান আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত অপৰাধী ৰঞ্জিত বসুমতাৰী। এটি 6 বছৰীয়া কন্যা সন্তানক হত্যা কৰিছিল ৰঞ্জিত বসুমতাৰীয়ে। নিশা আৰক্ষী জিম্মাৰ পৰা পলায়ন কৰোঁতে এনকাউণ্টাৰ কৰে আৰক্ষীয়ে।